নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ছেপ্টেম্বৰ। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব 5খন আঁচনিৰ সুবিধা। এই 5খন আঁচনি যদি আপুনি আবেদন কৰে তেনে ক্ষেত্ৰত প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি কি সুবিধা ল'ব পাৰিব? আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ বনাব সেয়া সম্পূৰ্ণকৈ আলোচনা কৰা হ'ব ভিডিঅ'টোৰ জৰিয়তে। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো এইবাৰৰ কিস্তিত 4,000কৈ টকা সোমাব পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ লগতে আৰু বহুতেই কিন্তু নাপাব 2,000কৈ টকা, কিয়নো চৰকাৰে কেইবাটাও নিয়ম বান্ধি দিছে। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টলৈ কেতিয়াও সোমাব 10,000কৈ টকা। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে 5খন আঁচনিৰ সুবিধা পাব জনতাই। দেশৰ সাধাৰণ জনতাক সুখ কঢ়িয়াই আনিছে। এটা নহয় দুটা নহয়, এতিয়া সাধাৰণ মানুহে ৰেচন কাৰ্ড থাকিলে 5টা আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ধনৰ পৰিমাণ তেওঁলোকৰ বেংক একাউণ্টত প্ৰৱেশ কৰিব। সাধাৰণ মানুহে এই আঁচনিৰ সুবিধা কেনেকৈ ল'ব পাৰে, কোনবোৰ আঁচনিৰ সুবিধা ল'ব পাৰিব ৰেচন কাৰ্ড থাকিলে চাই লওক। আপুনি ল'ব পাৰে এইখন আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। যদি আপুনি খেতি বাতি কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব টকা। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীৰ ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়াৰ পৰা চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। যদি আপোনাৰ খেতি বাতি নষ্ট হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি চৰকাৰৰ ওচৰত আবেদন কৰি প্ৰত্যেক মাহতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব পাৰে এইসমূহ শস্য বীমা আঁচনিৰ টকাসমূহ। আপোনাৰ শস্যৰ বাবদ কিমান টকা ক্ষতি হ'লে সেয়া কিন্তু চৰকাৰে আপোনাক প্ৰদান কৰিব। আৰু এই আঁচনিখনত নামভৰ্তি কৰাৰ সুবিধাটো হ'ল প্ৰকৃতিৰ দুৰ্যোগ বা জীৱ জন্তুৰ ফলত যদি মাটিৰ শস্যৰ ক্ষতি হয় তেন্তে আপুনি এইসমূহ সুবিধা ল'ব পাৰিব। লগতে তেন্তে এই কিছুমান কোম্পানীয়ে হেৰুওৱা শস্যৰ ক্ষতিপূৰণ লাভ কৰিব পাৰিব আপুনি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰেচন কাৰ্ড থাকিলে PMAY চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ গৃহহীন দৰিদ্ৰ জনতাৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ধন প্ৰদান কৰে। লগতে যিটো কেন্দ্ৰ আৰু অৱস্থাত চৰকাৰে প্ৰদান কৰে বহু আঁচনি, আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও চৰকাৰে কিন্তু প্ৰদান কৰে 60:40 অনুপাতত দিয়া হয়। আৰু এই আঁচনিৰ অধীনত চৰকাৰে চহৰ অঞ্চলত 2,60,000 টকা আৰু গ্ৰামাঞ্চলত 1,30,000 টকা আগবঢ়ায়। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে যদি আপুনি গাঁৱত বাস কৰি আছে তেনেক্ষেত্ৰত আপুনি 1,30,000কৈ টকা লাভ কৰিব এখন চৰকাৰী ঘৰৰ বাবদ। আৰু যদি আপুনি টাউনত বাস কৰি আছে তেনে ক্ষেত্ৰত 2,60,000কৈ টকা লাভ কৰিব। চৰকাৰে কিন্তু 2024ত নতুন বাজেট প্ৰকাশ কৰিছে। যিসকল ব্যক্তিৰ ঘৰত চৰকাৰী ঘৰ নাই সেইসকল ব্যক্তিও আবেদন কৰিব পাৰিব। এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তাৰপিছত অসমবাসীয়ে ৰাজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে 3 নম্বৰ আঁচনিটো হৈছে অসমবাসীৰ বাবে এটা জনপ্ৰিয় আঁচনি, আৰু সেইখন হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। সাধাৰণ মানুহে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আঁচনিৰ সুবিধা বহুতে কিন্তু লাভ কৰি আছে। যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এইসমূহ সুবিধাও এতিয়া ল'ব পাৰিব। যদিহে তেওঁলোকৰ ৰেচন কাৰ্ড থাকে, খেতিযোগ্য ভূমি থকা দেশৰ কৃষক ৰাইজে লাভ কৰিব এইসমূহ সুবিধা। এই বছৰত 3টা কিস্তিত 3টা শস্যৰ বাবে মুঠ 6,000কৈ টকা প্ৰদান কৰে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী। আৰু এইবাৰ 18তম কিস্তি সোনকালে সোমাব আপোনাৰ বেংক একাউণ্টত। যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব এইসমূহ সুবিধা। তাৰপিছত জনতাৰ মাজত আন এটা বিশেষ আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপুনি PM বিশ্বকৰ্মা আঁচনি আবেদন কৰিব পাৰিব, আৰু যাৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব 15,000কৈ টকা। কেৱল ইয়াই নহয়, পৰৱৰ্তী সময়ত আপুনি আকৌ বহুতো কিস্তি লাভ কৰিব পাৰিব PM বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে। 15,000 টকা আপোনাক সম্পূৰ্ণকৈ বিনামূলীয়াকৈ দিয়া হ'ব, আৰু এই টকা চৰকাৰক ঘূৰাই দিব নালাগে। আপুনি যদি PM বিশ্বকৰ্মা আঁচনিটো আবেদন কৰিছে তেনে ক্ষেত্ৰত ইয়াৰ বিষয়ত নিশ্চয় সম্পূৰ্ণকৈ জানে, আৰু যদি নাজানে সম্পূৰ্ণকৈ জানি লওক। দেশৰ সকলো নাৰীক স্বাৱলম্বী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে PM বিশ্বকৰ্মা যোজনা। আৰু সেইভাবে এতিয়া বৃহৎ সংখ্যক মহিলাই কিন্তু এতিয়া
চৰকাৰে বিয়া পতাৰ বাবে বা পৰিকল্পনা কৰিছে আৰু তেওঁলোকক কিন্তু চৰকাৰে বৃহৎ পৰিমাণৰ সাহায্য কৰি আছে আৰু এই আঁচনিৰ অধীনত সকলো যোগ্য মহিলাক 15,000 টকীয়া অনুদান দিয়া হয় যাতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। বিনামূল্যে চিলাই মেচিন আঁচনিও দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাধীন কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি আহিছে আৰু যোগ্য মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদানৰ উদ্যোগ লৈছে যাতে সকলো মহিলাই এখনকৈ চিলাই মেচিন লাভ কৰে। আপুনি কিন্তু চিলাই মেচিন ল'ব পাৰে। আপুনি কেনেকৈ ল'ব, লগতে অনলাইন বা অফলাইন দুটাৰ মাধ্যমতে আপুনি চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনাৰ এখন চিলাই মেচিনৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। কেনেকৈ আপুনি আবেদন কৰিব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ গম পাই গ'লে যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপুনি এই 5টা সুবিধা ল'ব পাৰিব আৰু এতিয়াৰ পৰা যদি ৰেচন কাৰ্ড থাকে আপুনি কিন্তু অৰুণোদয় আঁচনিও ল'ব পাৰিব, কিয়নো চৰকাৰে অতি শীঘ্ৰে কিন্তু আৰম্ভ কৰিবলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি। যদি আপুনি অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিব তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো 15 তাৰিখৰ পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰি আছে অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনিটো কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়। লগতে যিসকল ব্যক্তি ভাবিছে PM কিষাণৰ বাবে আবেদন কৰিব আপুনি কেনেকুৱাকৈ কৰিব, প্ৰথমতে আপোনালোকৰ কিন্তু খাজনা ৰচিদ এখন থাকিব লাগিব আৰু তাৰপিছত কিন্তু আপোনাৰ এখন নথিপত্ৰ নালাগে। আপুনি অনলাইনৰ মাধ্যমতে pmkishan.gov.in পৰ্টেলত গৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত আপোনাৰ এটা কাম কৰিব লাগিব। আবেদন হোৱাৰ পিছত আপুনি এদিন বা দুদিন পিছতে আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এইখন ভেৰিফাই কৰি লৈ ল'ব, নহ'লে কিন্তু আপোনাৰ এইখন এপ্ৰুভ নহ'ব। আপোনাৰ এগ্ৰিকালচাৰ অফিচত গৈ আপুনি তাৰ পৰা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই কৰি লৈ আহিব। আপোনাৰ আধাৰ কাৰ্ড আৰু খাজনা ৰচিদটো লৈ যাব অথবা জমাবন্দী কপিটো লৈ যাব। এই দুটা নথি হ'লে আপোনাৰ তাৰ পৰাই ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছত 24 ডেজৰ ভিতৰত আপোনাৰ ষ্টেট লেভেলৰ পৰা এইখন এপ্ৰুভ হৈ যাব আৰু তাৰপিছতে আপুনি পৰৱৰ্তী কিস্তিটো বা প্ৰথম কিস্তি পাবলৈ আৰম্ভ কৰিব। কিন্তু যেতিয়ালৈকে আপুনি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই নকৰিব বা এগ্ৰিকালচাৰ অফিচত আপুনি নাযাব তেতিয়ালৈকে কিন্তু আপুনি টকাটো নাপাব। ইয়া আপুনি মনত ৰাখিব। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই 18তম কিস্তি সোমাব আপোনাৰ বেংক একাউণ্টলৈ। কিন্তু চৰকাৰে এখন নতুনকৈ আপডেট প্ৰদান কৰিছে। এইবাৰ PM কিষাণৰ 6,000 টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা, কিয়নো বানপানীৰ মাজত বহুতো মানুহৰ খেতি বাতিৰ ক্ষতি হৈছে। তাৰ বাবে চৰকাৰে এইবাৰ 6,000 টকা প্ৰদান কৰিব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'। অতি শীঘ্ৰে চৰকাৰে আৰম্ভ কৰিব মিছন বসুন্ধৰা 3, যাৰ জৰিয়তে মাটি বাৰীৰ সকলোখিনি কাম কৰিব পাৰিব। চ' কি কাম কৰিব নেক্সট ভিডিঅ'ত জনাই দিম।